প্ৰস্তুতি টুংকত জাগৃত ঐতিহাসিক জোনবিল মেলাৰ 16 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই মেলা। ঐতিহাসিক গোভা দেওৰাচাৰ জোনবিল মেলা সমাগত আগন্তুক 16, 17 আৰু 18 জানুৱাৰী 3 দিনীয়াকৈ জাগৃত জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰাচাৰ জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় পথাৰে উজ্বলি উঠিব জোনবিলৰ পাৰ। ঐতিহাসিক প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত তুলিছে মেলা পৰিচালনা সমিতিয়ে। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব পাহাৰৰ মামা-মামী। সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব। 17 তাৰিখে মেলাথলীত অনুষ্ঠিত হ'বলগীয়া ৰাজদৰবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ 22গৰাকীকৈ তিৱা ৰজাক ৰাজভাত্ৰা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জোনবিল মেলা আমাৰ এই বছৰ অৰ্থাৎ জানুৱাৰী মাহৰ 16, 17, 18 তাৰিখে অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে এই অনুষ্ঠানটোত আমাৰ বিভিন্ন ধৰণৰ সকলো ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিছোঁ আমি। পীযুষ হাজৰিকাদেৱে আৰ্থিকভাৱে সহায় কৰিছে। যোৱাকালি আমাৰ ৰমাকান্ত শ্ৰীযুত মৰিগাঁও সমষ্টিৰ বিধায়ক তেখেতেও ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে আৰু তিৱা কাউন্সিলৰ লগতো আমি আলোচনা কৰিছোঁ। আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আশ্বাস তেখেতসকলে দিছে আৰু লগতে আমাৰ এইবাৰ দৰবাৰত অৰ্থাৎ দ্বিতীয় দিনাখন 17 তাৰিখত যি ৰাজ দৰবাৰ বহিব মুকলি সভাত মুখ্য অতিথি হিচাপে থাকিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু সেইদিনাখনে মধ্য অসমৰ 22গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব আৰু এনেধৰণে আমাৰ সমূহীয়াভাৱে মাছ মাৰিব আমাৰ জোনবিলত আৰু আমাৰ অৰমবিলত মাছ মাৰিব। ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা প্ৰায় 57খন গাঁও নামি আহিব ইতিমধ্যে আৰু প্ৰায় 30খনমান গাঁও মেঘালয়ৰ পৰা নামি আহিব। তেখেতসকলে প্ৰস্তুত হৈছে আৰু তেখেতসকলৰ কাৰণে সম্পূৰ্ণৰূপে আমি জাগা ৰাখিছোঁ, আমি চাফা কৰি ৰাখিছোঁ। তেখেতসকলক ঠাণ্ডা দিনত খেৰৰ ব্যৱস্থা আমি কৰিছোঁ। সকলো আমাৰ প্ৰস্তুতি প্ৰায় হৈছে। পানীৰ কাম অলপ বাকী আছে, হৈ গৈছে। ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু আমি যেনেধৰণৰ ব্যৱসায়ীসকলক যি সুবিধা দিব লাগে সেইখিনি হৈছে আৰু পাহাৰৰ পৰা লোকসকল নামি আহিছে। আপোনালোকে দেখিছে নৌবাৰ বনাই আছে, চামাৰি বনাই আছে, টুঙি ঘৰ বনাই আছে। এইখিনিও হ'ব আৰু 2 দিনমানৰ পিছত। ইতিমধ্যে আমাৰ 50% কাম শেষ হৈছে। বাকী অন্যান্য ৰাস্তা কাম প্ৰায় সম্পূৰ্ণ আমাৰ হৈ গৈছে। এইবিলাক মোটামুটি হৈছে আৰু সকলো ফালে সহযোগিতা কৰিছে আৰু ইতিমধ্যে সকলো শ্ৰেণীৰ লোকসকলে আহি খবৰ খাতিৰ ইয়াত লৈ গৈছে।